নমস্কাৰ এতিয়াৰ বাতৰিৰ সৈতে ষ্টুডিঅ'ত মই পাপৰি প্ৰথমতে এটা ব্ৰেকিং নিউজ সংসদীয় পৰিক্ৰমাৰ কেবিনেট কমিটিৰ বৈঠক আজি দিল্লীত অনুষ্ঠিত হ'ব গুৰুত্বপূৰ্ণ বৈঠক সংশোধনী বিধেয়কক লৈ আলোচনাৰ সম্ভাৱনা জনজাতিকৰণক লৈও বৈঠকত আলোচনাৰ সম্ভাৱনা আছে পুনৰ এবাৰ জনাইছো এই মুহূৰ্তৰ সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰটো যে সংসদীয় পৰিক্ৰমাৰ কেবিনেট কমিটিৰ বৈঠক আজি দিল্লীত অনুষ্ঠিত হ'ব এই গুৰুত্বপূৰ্ণ বৈঠকখন সংশোধনী বিধেয়কক লৈ আলোচনাৰ সম্ভাৱনা জনজাতিকৰণক লৈ বৈঠকত আলোচনাৰ সম্ভাৱনা আছে আৰু সংসদীয় পৰিক্ৰমাৰ কেবিনেট কমিটিৰ বৈঠক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ'ব আজি দিল্লীত সংশোধনী বিধেয়কক লৈ আলোচনা হোৱাৰ সম্ভাৱনা আছে সংশোধনী বিধেয়কখনক লৈ আলোচনাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে গুৰুত্বপূৰ্ণ বৈঠকত এই আলোচনা হোৱাৰ সম্ভাৱনা জনজাতিকৰণক লৈ বৈঠকত আলোচনাৰ সম্ভাৱনা আছে জনজাতিকৰণক লৈও আজিৰ দিনটোত দুটা গুৰুত্বপূৰ্ণ বিষয় অৰ্থাৎ বিধেয়ক আৰু জনজাতিকৰণক লৈ এই গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ'ব সংসদীয় পৰিক্ৰমাৰ কেবিনেট কমিটিৰ এই গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ'ব দিল্লীত সংশোধনী বিধেয়কক লৈ আলোচনাৰ সম্ভাৱনা আছে লগতে জনজাতিকৰণক লৈও বৈঠকত আলোচনা হোৱাৰ সম্ভাৱনা আছে অৰ্থাৎ দুটাকৈ গুৰুত্বপূৰ্ণ বিষয় জ্বলন্ত বিষয় এই দুইটা সংশোধনী বিধেয়কক লৈ আলোচনাৰ যি সম্ভাৱনা আৰু লগতে জনজাতিকৰণক লৈও এই গুৰুত্বপূৰ্ণ বৈঠকত আলোচনা হোৱাৰ সম্ভাৱনা আছে অসমৰ খিলঞ্জীয়া ৰাইজৰ ভৱিষ্যত চূড়ান্ত অনিশ্চয়তালৈ ঠেলি দি লোকসভাত গৃহীত হ'ল বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়ক 2019 লোকসভাত গৃহীত হোৱাৰ পিছত আজি ৰাজ্যসভাত উত্থাপন হ'ব বিতৰ্কিত বিধেয়কখন ৰাজ্যসভাত গৃহীত হ'লে বিধেয়কখন আইনত পৰিণত হোৱাৰ পথ প্ৰশস্ত হ'ব আৰু এই মুহূৰ্তত ৰাজ্যসভাত বিৰোধী কংগ্ৰেছ তৃণমূল কংগ্ৰেছৰ ভূমিকাৰ ওপৰতে নিৰ্ভৰ কৰিছে এতিয়া অসমৰ খিলঞ্জীয়া ৰাইজৰ ভৱিষ্যত যিহেতু এতিয়াও ৰাজ্যসভাত সংখ্যাগৰিষ্ঠ হৈ আছে কংগ্ৰেছ নেতৃত্বাধীন ইউপিএ কংগ্ৰেছে বিধেয়কখনৰ বিৰোধিতা কৰিলে গৃহীত নহয় বিধেয়কখন কিন্তু কংগ্ৰেছে যদি চক্ৰান্তমূলকভাৱে আজি সদন ত্যাগ কৰে তেনে সময়ত ৰাজ্যসভাটো অনায়াসে গৃহীত হ'ব এই বিধেয়কখন ইতিমধ্যে বৰাক আৰু ব্ৰহ্মপুত্ৰ উপত্যকাত বিতৰ্কিত বিধেয়কখনক লৈ দুমুখীয়া নীতি গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে কংগ্ৰেছে কিন্তু আজি হ'ল কংগ্ৰেছৰ অগ্নি পৰীক্ষা প্ৰকৃততে অসমৰ খিলঞ্জীয়া ৰাইজৰ লগত কংগ্ৰেছ আছে নে নাই সেয়া স্পষ্ট হ'ব আজি ৰাজ্যসভাৰ মজিয়াত উল্লেখযোগ্য যে হিন্দু বাংলাদেশীৰ প্ৰীতিত গদগদ বিজেপিয়ে যিকোনো মূল্যৰ বিনিময়ত বিতৰ্কিত বিধেয়কখন গৃহীত কৰিবলৈ বদ্ধপৰিকৰ সেই উদ্দেশ্যে শাসকীয় দলটোৱে বৃদ্ধি কৰিছে ৰাজ্যসভাৰ অধিৱেশনৰ এটা দিন কিন্তু বিজেপিৰ দৰে কংগ্ৰেছো বাংলাদেশীৰ পক্ষত থিয় দিবনে ৰাজ্যসভাত সজোৰে বিতৰ্কিত বিধেয়কখনৰ বিৰোধিতা কৰিব তাৰ ওপৰতে এতিয়া খিলঞ্জীয়া ৰাইজৰ ভৱিষ্যত নিৰ্ভৰ কৰিছে আৰু আমাৰ সৈতে সংযুক্ত হৈ আছে আমাৰ সাংবাদিক বলেন ভট্টাচাৰ্য আমি বলেন ভট্টাচাৰ্যৰ ওচৰলৈ যাম হয় বলেন আমি আপোনাৰ ওচৰলৈ আহিছো আৰু এই মুহূৰ্তত আমি এই সন্দৰ্ভত আৰু অধিক জানিব বিচাৰিম নুৰুঞ্জ্যোতি গগৈৰ পৰা নিশ্চয়কৈ যোৱাকালিৰ বিধেয়কখন গৃহীত হোৱাৰ পিছত আজি ৰাজ্যসভাত উঠাৰ পূৰ্ণ সম্ভাৱনা আছে আৰু এই ক্ষেত্ৰত বিশেষকৈ কংগ্ৰেছৰ যথেষ্ট ভূমিকা থাকিব আৰু যদিহে বিলখন বাতিল কৰাৰ পক্ষত কংগ্ৰেছে কি ধৰণৰ স্থিতি গ্ৰহণ কৰে সেয়া হয়তো লক্ষণীয় হ'ব কিন্তু তাৰ পিছত আচলতে অসমীয়া জাতি ৰক্ষাৰ কাৰণে যি 855 গৰাকী শহীদৰ বীৰ শহীদৰ সেই কেঁচা তেজৰ মূল্য কেন্দ্ৰীয় চৰকাৰে কি আচলতে দিলে সেয়া কিন্তু যোৱাকালি স্পষ্টৰূপে পৰিমাণ হৈছে অসমৰ ৰাইজে দেখিছে যে এখন চৰকাৰ যিখন চৰকাৰে জাতি মাটি ভেটিৰ কথা কৈছিলে সেইখন চৰকাৰে প্ৰকৃততে জাতিটোৰ ৰক্ষাৰ কাৰণে কি ধৰণৰ তেখেতসকলে ব্যৱস্থা পন্থা গ্ৰহণ কৰিলে কি নীৰৱ ভূমিকা গ্ৰহণ কৰিলে সেয়া অসমৰ ৰাইজে স্পষ্ট হৈছে তাৰ পিছত আজি এটা গুৰুত্বপূৰ্ণ দিন যদিহে ৰাজ্যসভাত বিধেয়কখন উত্থাপন কৰা হয় এই মুহূৰ্তত সেইসকল প্ৰতিনিধিৰ উদ্দেশ্যে সাংসদৰ উদ্দেশ্যে আপোনালোকৰ কি ধৰণৰ মন্তব্য হ'ব কি ধৰণৰ আচলতে ভূমিকা তেখেতসকলে আজি আগবঢ়াব লাগিব বুলি আপোনালোকৰ মন্তব্য চক আজি বিলখন আহিব আমি গম পোৱা মতে কাৰণ সেক্ৰেটাৰী জেনেৰেলৰ ভিতৰুৱা সূত্ৰত এই কথাটো প্ৰকাশ হৈছে আৰু বিলখন অহাৰ পূৰ্ণ সম্ভাৱনা আছে আৰু লক্ষ্য তেওঁলোকৰ বিলখন গৃহীত কৰাৰে কাৰণ সেইকাৰণে এটা দিন তেওঁলোকে বঢ়াই দিছে কোনো অনুমোদন নোলোৱাকৈ কোনো নীতি নিয়ম নামানি সকলো নীতি নিয়ম উলংঘা কৰি তেওঁলোকে এটা দিন আগবঢ়াই দিছে গতিকে এই কথাটো ঠিক যে এই ৰাজ্যসভাত এই বিলখন তেওঁলোকে গৃহীত কৰিবৰ কাৰণে যৎপৰোনাস্তি চেষ্টা চলাব সেইকাৰণে এতিয়া আন বিৰোধী দলসমূহৰ বিশেষত কংগ্ৰেছ দল এই কথাটো আমি সকলোৱে জানো যে কংগ্ৰেছ দলে এই বিলখন বাধা দিব তেওঁলোকে পাৰিব তেওঁলোকৰ ওচৰত সেই সক্ষমতা আছে যদিহে এই বিধেয়কখনক লৈ কংগ্ৰেছে বাহিৰত এটা কথা কৈ আৰু ভিতৰত এটা বেলেগ ধৰণৰ তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰে তেতিয়াহ'লে কিন্তু ৰাইজে কেতিয়াও ক্ষমা নকৰিব আৰু বিজেপিৰ দৰে তেওঁলোকে বিজেপিয়ে যেনেকৈ বিশ্বাসঘাতকতাৰ প্ৰতাৰণা কৰিছে সেই বিশ্বাসঘাতক প্ৰতাৰকৰ একে স্থানতে কংগ্ৰেছ অৱস্থান কৰিব আৰু তাৰ লগে লগে আন যিবোৰ ৰাজনৈতিক দল আছে তেওঁলোকৰো এটা দায়িত্ব আছে গণতন্ত্ৰক বচাবৰ কাৰণে সংবিধানৰ ধৰ্মনিৰপেক্ষ চৰিত্ৰ কক্ষুণ্ণ ৰাখিবৰ কাৰণে
সংবিধানৰ যিটো গৌৰৱ আৰু মৰ্যাদা অক্ষুণ্ণ ৰাখিবৰ কাৰণে তেওঁলোকে বিধায়কখনৰ বিৰুদ্ধে তেওঁলোকে মত প্ৰকাশ কৰিব লাগিব তেওঁলোকে তেওঁলোকৰ প্ৰচণ্ড শক্তিৰে এইখন বিৰোধিতা কৰিবৰ কাৰণে এইখন গৃহীত কৰাৰ পৰা বাৰণ কৰিবৰ কাৰণে বিৰত ৰাখিবৰ কাৰণে তেওঁলোকে সকলো প্ৰকাৰৰ চেষ্টা অব্যাহত ৰাখিব লাগিব আৰু আমি ছাত্ৰ সন্থাই সেইকাৰণে বিশেষত কংগ্ৰেছ আৰু আন ৰাজনৈতিক বিৰোধী ৰাজনৈতিক দল সকলোলৈকে আমি আহ্বান জনাব খুজিছোঁ গণতন্ত্ৰক বচোৱাৰ স্বাৰ্থত ভাৰতবৰ্ষৰ সংবিধানৰ পবিত্ৰ ধৰ্মনিৰপেক্ষ চৰিত্ৰক বচোৱাৰ স্বাৰ্থত সংবিধানৰ মৰ্যাদা আৰু ঐতিহ্য বচোৱাৰ স্বাৰ্থত এই বিলৰ বিৰুদ্ধে সকলোৱে অৱস্থান কৰক অন্যথা তেওঁলোকে ৰাজ্যসভাত তেওঁলোকৰ সদস্যৰ উপস্থিতি চাই ফ্ল'ৰ মেনেজমেণ্ট চাই তেওঁলোকে যিকোনো ধৰণৰ সিদ্ধান্ত এখন বিল পাছ কৰি লৈ যাবৰ কাৰণে তেওঁলোকে চিন্তা চৰ্চা কৰিব গতিকে অনাগত দিনত কাৰণ এই বিজেপি দলটো যে বিশ্বাসঘাতক আৰু প্ৰতাৰক এই দলটোতে অসমৰ জনগণৰ কাৰণে কেঞ্চাৰ সদৃশ এটা দল এই কথাটো ইতিমধ্যে প্ৰমাণিত হৈ গৈছে আৰু সেইকাৰণে অসম চুক্তিক অপ্ৰাসংগিক কৰি অসম আন্দোলনক অপ্ৰাসংগিক কৰি শ্বহীদৰ জীৱনৰ সৰ্বোচ্চ ত্যাগক অপ্ৰাসংগিক কৰি এইখন বিল তেওঁলোকে বলপূৰ্বকভাৱে জাপি দিব খুজিছে আৰু সেইকাৰণে বিভিন্ন ধৰণৰ নিৰ্বাচনী চল চাতুৰিৰে মানুহক সংগ্ৰামী জনগণকো তেওঁলোকে ভাগ ভাগ কৰিবৰ কাৰণে চিন্তা চৰ্চা কৰিছে সেইকাৰণে যোৱাকালি মানুহক আভুৱা ভাৰি 6 জনগোষ্ঠী জনজাতিকৰণৰ বিষয়টো অৱতাৰণা কৰিছে কেৱল মাত্ৰ লোকসভাৰ দিনটোত ঘোষণাতে এই বিষয়টো সীমাবদ্ধ থাকিল লোকসভাত কোনো বিল নহ'ল তাৰ লগে লগে আকৌ অসম চুক্তিৰ 6 নম্বৰ দফা এখন কমিটি বনাই তেওঁলোকে ইয়াৰ পৰা কেৱল মাত্ৰ তেওঁলোকৰ লক্ষ্য এটাই কেৱল মাত্ৰ ভোট সকলো স্তৰৰ সকলো পৰ্যায়ৰ পাকে প্ৰকাৰে তেওঁলোকে ভোট আহৰণ কৰাটোৱেই তেওঁলোকৰ মূল লক্ষ্য 2019 চনৰ নিৰ্বাচনী বৈতৰণি পাৰ হ'বৰ কাৰণে চলে বলে কৌশলে মানুহক প্ৰতাৰণা প্ৰবঞ্চনা ঠগ কৰি তেওঁলোকে নিজ লক্ষ্য নিৰ্বাচনী এজেণ্ডাত তেওঁলোক উপনীত হ'ব লাগে এইটোৱে হ'ল তেওঁলোকৰ লক্ষ্য গতিকে আগন্তুক সময়ছোৱাত এই বিষয়সমূহৰ বিৰুদ্ধে ৰাইজে আন্দোলন সংগ্ৰাম অব্যাহত ৰাখিব লাগিব কিন্তু তাৰ লগে লগে আজি দিনটো আমাৰ জাতিটোৰ কাৰণে অত্যন্ত ক্ৰুচিয়েল আৰু গুৰুত্বপূৰ্ণ দিন আৰু এই দিনটোত সেইকাৰণে গণতন্ত্ৰৰ ধৰ্মনিৰপেক্ষ চৰিত্ৰত বিশ্বাস কৰা ভাৰতীয় পবিত্ৰ সংবিধানৰ মৰ্যাদা আৰু ইয়াৰ ঐতিহ্য অক্ষুণ্ণ ৰাখিব খোজা ৰাজনৈতিক দলসমূহে সেইটো এটা গণতান্ত্ৰিক দায়িত্ব হিচাপে তেওঁলোকৰ সাংবিধানিক প্ৰদত্ত দায়িত্ব হিচাপে তেওঁলোকে যাতে এই বিলৰ বিৰোধিতা কৰে আৰু অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজৰ গণসংগ্ৰাম 855 জন শ্বহীদৰ সৰ্বোচ্চ ত্যাগ আৰু অসমৰ উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন প্ৰান্তত বিভিন্ন সময়ত এই বিষয়টোক লৈ ৰাইজে কৰা আন্দোলনত মানুহৰ ত্যাগৰ প্ৰতি শ্ৰদ্ধা ৰাখি তেওঁলোকে যাতে এই বিলৰ বিপক্ষে তেওঁলোকে যাতে অৱস্থান কৰে শক্তিশালী ভূমিকা পালন কৰে কালি দেখা গৈছে যে কংগ্ৰেছ দলটোৱে যেনেকুৱা ধৰণৰ শক্তিশালী ভূমিকা পালন কৰিব লাগে সেনেকুৱা ধৰণৰ শক্তিশালী ভূমিকা পালন কৰা নাই গতিকে আজিৰ দিনটোত তেওঁলোকে যিকোনো ধৰণৰ পৰিস্থিতিত গণতন্ত্ৰক ৰক্ষা কৰিবলৈ সংবিধানৰ মৰ্যাদাক অক্ষুণ্ণ ৰাখিবলৈ ধৰ্মনিৰপেক্ষ চৰিত্ৰক সুৰক্ষিত অৱস্থাত ৰাখিবৰ কাৰণে আৰু অসমৰ গণসংগ্ৰামৰ ন্যায্যতা প্ৰদান কৰিবৰ কাৰণে সকলো বিৰোধী ৰাজনৈতিক দলে ঐক্যবদ্ধভাৱে এই বিলৰ বিৰোধিতা কৰিবৰ কাৰণে ছাত্ৰ সন্থাই আমি আহ্বান জনাইছোঁ আৰু যদি আজি যোৱাকালি আমি দেখিছিলোঁ তৃণমূল কংগ্ৰেছে ধৰি কংগ্ৰেছে আপোনাৰ কালি সদন ত্যাগ কৰিছে আজি যদি তেনেকুৱা ধৰণৰ ভূমিকা এটা গ্ৰহণ কৰে তেতিয়াহ'লে ভাৰতীয় জনতা পাৰ্টি যি ধৰণৰ অসমক লৈ যি ধৰণৰ তেখেতসকলে স্বাৰ্থ কৰিলে বা তেখেতসকলে নিৰ্বাচনৰ বৈতৰণি পাৰ হোৱাৰ কাৰণে যি ধৰণৰ ভূমিকা গ্ৰহণ কৰিলে হয়তো কংগ্ৰেছকো বুজিবলৈ বাকী নাথাকিব সদৌ অসম ছাত্ৰ সন্থাকে যদি অসমৰ সকলো জাতি জনগোষ্ঠী চাওক অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজক এনেকুৱা ধৰণৰ কাম যদি কৰি থাকে তেওঁলোকে নিয়ম মাফিক ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰি পলায়নবাদী মানসিকতাৰে তেওঁলোকে যদি অংক কৰি থাকে যে এইখন বিল পাছ হৈ গ'লে আমাৰ বেছি লাভ হ'ব নে বিলখন থাকি গ'লে আমাৰ লাভ হ'ব এনেকুৱা ধৰণৰ অংকৰে তেওঁলোকে যদি চিন্তা চৰ্চা কৰে তেওঁলোকৰ যদি এজেণ্ডা এনেকুৱা ধৰণৰ হয় বিলখন পাছ হৈ যোৱাৰ পাছত অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন প্ৰান্তত বিজেপি বিৰোধী আমি অৱস্থান কৰি ব্যাপক প্ৰচাৰ কাৰ্য চলাম আৰু চলাই মানুহৰ পৰা ভোট গ্ৰহণ কৰিম এনেকুৱা ধৰণৰ সুবিধাবাদী চৰিত্ৰ জাহিৰ কৰি তেওঁলোকে যদি এই বিল প্ৰতিৰোধ কৰাৰ পৰা যদি তেওঁলোকে বিৰত থাকে তেওঁলোকে যদি কৌশলী অৱস্থান এটা কৰে তেওঁলোকে ঠগ প্ৰবঞ্চনা কৰিবৰ কাৰণে যদি চিন্তা চৰ্চা কৰে তেতিয়াহ'লে তেওঁলোকো অসম উত্তৰ পূৰ্বাঞ্চলৰ জনগণৰ দৃষ্টিভংগীত তেওঁলোকক বিশ্বাসঘাতক প্ৰতাৰক হ'ব তেওঁলোকে অসমৰ খিলঞ্জীয়া জনগণৰ এই যি গণসংগ্ৰাম এই আন্দোলন আৰু ত্যাগক তেওঁলোকে যাতে সম্পূৰ্ণ অপমান আৰু অশ্ৰদ্ধা কৰিছে টুলুঙা চিন্তা চৰ্চাৰে তেওঁলোকে এই আন্দোলনসমূহক তেওঁলোকে নৎসাত কৰিব খুজিছে বা ইয়াক লৈ তেওঁলোকে এটা ৰাজনীতিকৰণ কৰাৰ যিটো চিন্তা সেই চিন্তাৰে তেওঁৰ নিকৃষ্ট তেওঁলোকৰ মানসিকতাকে প্ৰমাণিত কৰিব যোৱাকালি আমি দেখিব পাইছোঁ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল চৰকাৰৰ অন্যতম এগৰাকী মন্ত্ৰী তেখেতে কৈছে যে এটা গৌৰৱপূৰ্ণ দিন আৰু এই
গৌৰৱপূৰ্ণ দিনৰ ঐতিহাসিক সাক্ষী হ'ব নোৱাৰিলে সদৌ অসম ছাত্ৰ সন্থাই আৰু অসম চুক্তিৰ যি 6 নম্বৰ দফা সেই 6 নম্বৰ দফা কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত যি সমিতি গঠনৰ কথা আহিছে সেই সমিতি গঠনক সদৌ অসম ছাত্ৰ সন্থাই অবৈজ্ঞ কৰা প্ৰক্ৰিয়াটোক আচলতে পূৰ্ণ সুযোগ গ্ৰহণ কৰিব নোৱাৰাৰ আখ্যা গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল চৰকাৰৰ একমাত্ৰ অন্যতম এগৰাকী মন্ত্ৰীয়ে এটা গৌৰৱপূৰ্ণ দিন বুলি আখ্যা দিছিলে যোৱাকালিৰ দিনটোক ঐতিহাসিক প্ৰতিটো ক্ষণে চুইছে অসমক বুলি তেখেতে আখ্যা দিছে কিন্তু এই সুযোগ এতিয়া অসমৰ সদৌ অসম ছাত্ৰ সন্থাকে যদি 30টা জাতি জনগোষ্ঠীৰ সুযোগ ল'ব নোৱাৰাৰ আখ্যা দিছে চক যোৱাকালিৰ দিনটো এটা জাতিটোৰ কাৰণে কলা দিন আৰু ঐতিহাসিক এই দৃষ্টিকোণৰ পৰা জাতিক এখন চৰকাৰে কেন্দ্ৰীয় চৰকাৰে হত্যা কৰাৰ ধ্বংস কৰাৰ জাতীয় সত্তাৰ সকলো বিষয় ভাষা সাহিত্য সংস্কৃতি কেনেকৈ এখন চৰকাৰে ধ্বংস কৰিব পাৰে সেই ধ্বংস কৰাৰ আটাইতকৈ যিটো নিকৃষ্ট যিটো দিন সেই দিন হিচাপে ইতিহাসৰ পাতত সেই দিনটো লিপিবদ্ধ হ'ব ঐতিহাসিকভাৱে ইতিহাসে এই কথাটো লিপিবদ্ধ কৰিব এখন চৰকাৰে ক্ষমতাৰ ৰাগিত অন্ধ হৈ বলিয়া হৈ মত্ত হৈ তেওঁলোকে অহংকাৰ দম্ভৰে তেওঁলোকৰ নিজৰ বিৰতিৰ পাছত উভতি আহিছো ৰাজ্যসভাত নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হোৱাৰ সম্ভাৱনা কিমান ৰাজ্যসভাত সদস্য সংখ্যা 245 বৰ্তমান এখন আসন খালী আছে ৰাজ্যসভাত বিজেপিৰ মিত্ৰজোঁটৰ সদস্য সংখ্যা 89 অৰ্থাৎ এনডিএৰ সদস্যৰ সংখ্যা 89 বিৰোধী দলৰ সদস্য সংখ্যা 155 জন ইয়াৰে কংগ্ৰেছ নেতৃত্বাধীন মিত্ৰজোঁট ইউপিএ 57 বিধেয়ক গৃহীত হোৱাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব কংগ্ৰেছৰ লগতে অন্যান্য দলসমূহেও অন্যান্য দলসমূহৰ ভিতৰত আছে এআইএডিএমকে 13 তৃণমূল কংগ্ৰেছৰ 13 সমাজবাদী পাৰ্টি 13 বিজু জনতা দল 9 জনতা পৰিবাৰ এলায়েন্স 6 তেলেগু দেশম পাৰ্টি 6 তেলেংগানা ৰাষ্ট্ৰ সমিতি 6 সিপিআইএম 5 বহুজন সমাজ পাৰ্টি 4 এনচিপি 4 এএপি 3 সিপিআই 2 জেকে পিডিপি 2 ৱাইএছআৰচিপি 2 আৰু অন্যান্য হল 10 অৰ্থাৎ ৰাজ্যসভাত নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হোৱাৰ সম্ভাৱনা সন্দৰ্ভত আমি জনাইছো যে ৰাজ্যসভাত সদস্য সংখ্যা 245 কিন্তু বৰ্তমান এখন খালী আছে ৰাজ্যসভাত বিজেপিৰ মিত্ৰজোঁটৰ সদস্য সংখ্যা হৈছে 89 অৰ্থাৎ এনডিএৰ সদস্য সংখ্যা হল 89 বিৰোধী দলৰ সদস্য সংখ্যা হৈছে 155 ইয়াৰে কংগ্ৰেছ নেতৃত্বাধীন মিত্ৰজোঁট হৈছে ইউপিএ 57 বিধেয়ক গৃহীত হোৱাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব কংগ্ৰেছৰ লগতে অন্যান্য দলসমূহে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে মাৰ বান্ধি থিয় দিছে এতিয়া ৰাজ্যৰ ছাত্ৰ ছাত্ৰীসকলে কটন বিশ্ববিদ্যালয়ৰ পাছত এবাৰ পূব কামৰূপ মহাবিদ্যালয়ত শ্ৰেণী বৰ্জন বহু বিতৰ্কিত বিধেয়কখন বাতিলৰ দাবীত অনিৰ্দিষ্ট কাললৈ শ্ৰেণী বৰ্জনৰ সিদ্ধান্ত লৈছে পূব কামৰূপ মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলে অসম আৰু অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত ৰাজপথলৈ ওলাই অহাৰো সংকল্পবদ্ধ মহাবিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকল মহাবিদ্যালয়ৰ চৌহদত শ্ৰেণী বৰ্জনৰ জাননী আৰি মুখ্যমন্ত্ৰীৰ সমালোচনা ছাত্ৰ একতা সভাৰ আনহাতে বিধেয়কখন ৰাজ্যসভাত গৃহীত হলে জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিছে ছাত্ৰ ছাত্ৰীসকলে অনিৰ্দিষ্ট কাললৈ শ্ৰেণী বৰ্জনৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বিতৰ্কিত বিধেয়ক বাতিলৰ দাবীত এতিয়া ৰাজপথলৈ ওলাই আহিছে শিক্ষাৰ্থীসকল ছাত্ৰ সমাজৰো প্ৰতিবাদ আমি দেখুৱাইছো এইবাৰ কটন বিশ্ববিদ্যালয়ৰ পাছত কামৰূপ কলেজত শ্ৰেণী বৰ্জন কাৰ্যসূচী গ্ৰহণ কৰিছে ছাত্ৰ ছাত্ৰীসকলে ৰাজ্যবাসীৰ প্ৰতিবাদক আওকাণ কৰি মঙলবাৰে লোকসভাত গৃহীত হল বহু বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়ক অসমৰ খিলঞ্জীয়া কেন্দ্ৰৰ কৰা প্ৰতাৰণাৰ বাবে আজিও ৰাজ্যৰ ভিন্ন প্ৰান্তত অব্যাহত আছে প্ৰতিবাদী কাৰ্যসূচী কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে উজনি নামনিত জ্বলিছে ক্ষোভৰ জুই নাগৰিকত্ব সংশোধনী বিধেয়কৰ দাবীত চৰকাৰৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিল সজাগ জনতা বিভিন্ন দল সংগঠনৰ নেতৃত্বত প্ৰতিবাদত উত্তাল হল ৰাজ্যৰ চৌহা আমি দেখুৱাইছো সেই সময় দৃশ্য বিভিন্ন প্ৰান্তত আজিৰ দিনটোতো প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হৈছে আৰু আমি যেহেতু ৰাজ্যসভাৰ চলিত অধিৱেশন মঙলবাৰে শেষ হ'ব লাগিছিল আৰু আজি অধিৱেশন চলি আছে আমি সেয়া পোনপটীয়াকৈ দেখুৱাম Let the Home Minister come. Please. This is our request to the government. Assure the country, assure the northeastern India that you will not proceed and do anything which threatens the very unity of the country. Sir. कृपया अपनी जगह पर जाएं और सर नेता सदन को सुनने की परंपरा रही अपनी सीट पे बैठे कृपया
some honorable members have raised a point with regard to the sitting of the House today. The honorable member from the AIDMK who has raised the issue under Rule 37. Rule 37 deals with allocation of time, not with sitting. Sitting is regulated by Rule 12. And therefore, this is not a case of allocation of time. He is referred to a wrong rule. The rule in question is Rule 12, where the sense of the House word which is mentioned for variation under Rule 37 is not an expression used. It's a sole prerogative of the chair, keeping in mind the business of the House. Since an important business has been pending, the chair has taken a decision. It's been a long-standing tradition. We don't question the ruling as far as the chair is concerned. Secondly, sir, the country expects the House to function. Now, on the normal working days as per the calendar, well, the answer is your answer that the country doesn't expect the House to function. On normal days, please, on normal working days, please take your seat. on normal working days, we should have been working. On most of them, the House stood adjourned. At least there is one extra day to consider important legislations. And what Mr. Anand Sharma has said with regard to Northeast, when that bill comes up, he's free to make all his observations. Therefore, you, sir, may proceed with the business of the House. Shri Rajmani Patel, 0 hour. Completed. सर आपके माध्यम से मैं सरकार से मैं ये बात कहना चाहता हूँ कि हमारे तीनों मछुआरों को इलीगली पकड़ा गया है समुद्री सीमा पाकिस्तान की न होते हुए भी। सर ये इन्होंने क्या किया कि अपनी पाकिस्तानी मरीन जो स्टीमर थी वो अपनी हद में रखी, वहां से 65 नॉटिकल माइल नहीं जाएगी, कृपया अपनी जगह जाएं। समुद्र में उन्होंने अपनी बोट को भेजा और तीनों मछुआरों को पकड़ लिया। सर हमारी गुजरात की सरकार ने जीपीएस सिस्टम दिया हुआ है सारे मछुआरों को, इसी हिसाब से वो जहां से उन लोगों ने पकड़ा है वहां का मार्क है सर, वहां का स्पेस मार्क है, वहां से वो पकड़ सकता है कि वहां किसकी सीमा है। सब ये साबित करनी जरूरी है। अभी तक यह कहा जाता था कि मछुआरे हमेशा पाकिस्तान की बॉर्डर में जाके वहां से फिशिंग करते हैं। सर मेरा आपसे गुजारिश है, ये सरकार से आपके द्वारा सरकार से मैं विनती करना चाहता हूँ कि सारे ये तीनों में न रहे, अपनी जगह जाएं और सारे को चलने दे, जल्द से जल्द रिहा किया जाए। 11 दिसंबर से क्या किस तरह काम करे पूरा देश देख रहा है। श्री राजमणि पटेल, आप बोले, आपकी बात ही रिकॉर्ड में सवाल में यूरिया खाद की कमी तथा आवारा पशुओं की समस्या। माननीय अध्यक्ष महोदय, इस समय मध्य प्रदेश विशेषकर रीवा जिले के किसान यूरिया की खाद की कमी के संकट से जूझ रहा है और नवाइयों में खबर कई समितियों में खाद नहीं मिल रही है। प्राइवेट दुकानदारों द्वारा किसानों को लूटा जा रहा है। जो भी फसल है वह आवारा पशुओं तथा नील गाय के द्वारा नष्ट की जा रही है। किसान कगार पर खड़ा है और तत्काल सरकार यूरिया के खाद की पूर्ति करे और आवारा पशुओं से तथा नील गाय से किसानों की फसल की रक्षा कर सके और इसकी सरकार द्वारा समुचित व्यवस्था की जाए। श्री के सोम प्रसाद जी, प्लीज, only your speech will go on the record. Please. I could not hear. I could not let the house. Only your speech will go on the record. Please raise the issue. I could not say. Bring the house in order, sir. Please raise the issue. Otherwise, I'll go to the next person. Sir. I cannot hear, sir. Do you? Please. Shri K. Som Prasad ji, please make your point of order. Sir, I would like to draw the attention of the August House. Sir.
I could not hear, sir. Sir, you speak. I am listening your speech. I would like to draw the attention of this August House and the government to a very serious, important matter, sir. The Ministry of Agriculture. This is our hero. Sir, the Ministry of Agriculture has taken a decision to close down one of the prestigious and traditional regional research stations of CPCRI at Kayagulu in Kerala, sir. This station, with its research and development activities, started its function in 1937, sir. That is before independence in the princely state of Travancore. After the formation of the CPCRI, it becomes the part of it, sir. The research work in this situation is mainly related to the development of the coconut plants and its diseases, sir. The station has released the two with disease tolerant varieties and high yield hybrid coconut varieties, sir. Moreover, lakhs and lakhs of good quality coconut seedlings have also been produced and distributed throughout Kerala, sir. The service of this station is highly beneficial not only to the farmers of Kerala but also to the neighboring states also, sir. Now it is claimed that the decision to close down this station is taken by the recommendation of the Cadre Review Committee under ICIR to decrease the protest of the scientists. Sir, through you, I request to the government that, sir, government should withdraw the anti-farmer decision to close down Kayagulu station immediately, sir. Thank you, sir. Shri Harnath Singh Yadav. Shri Harnath Singh Yadav. He was asking to make point of order. माननीय संघ लोक सेवा आयोग में हिंदी माध्यम से परीक्षा देने वालों की संख्या घट रही है। अभी 2-3 दिन पूर्व शून्यकाल में माननीय एक सदस्य ने संघ लोक सेवा आयोग की परीक्षाओं में क्षेत्रीय भाषा भाषियों की समस्या का उल्लेख किया था। आज मैं आपके माध्यम से राजभाषा हिंदी माध्यम से देश की सबसे अधिक प्रतिष्ठित लोक सेवा आयोग की सिविल सेवाओं की परीक्षा में हिंदी व अंग्रेजी माध्यम के बीच उत्तीर्ण होने वाले प्रतियोगियों के मध्य गिरते हुए अनुपात के संबंध में सदन का व सरकार का ध्यान आकर्षित करना चाहता हूं। मान्यवर संघ लोक सेवा आयोग में हिंदी माध्यम से परीक्षा देने वालों की संख्या निरंतर घट रही है। द इंडियन एक्सप्रेस की एक रिपोर्ट के मुताबिक मंसूरी के लाल बहादुर शास्त्री राष्ट्रीय अकादमी में प्रशिक्षण ले रहे 370 अधिकारियों में केवल 8 अधिकारी हिंदी माध्यम से परीक्षा देकर आए हैं। लाल बहादुर शास्त्री अकादमी की एक वेबसाइट के अनुसार वर्ष 2013 में हिंदी माध्यम से परीक्षा उत्तीर्ण करने वाले छात्रों की संख्या 17% थी। ये आंकड़ा 2014 में 2.11%, 2015 में 4.28%, 2016 में 3.45%, 2017 में 4.06% और 2018 में 2.01% करके रह गया है। मान्यवर हिंदी माध्यम से प्रतियोगियों की संख्या में घटोतरी